65-60 ডেজত আপোনাৰ এইটো মাৰ্কেটিং কৰি শেষে হৈ যায়। সৰ্বমুঠ কিমান মান পায়? মই মানে বহুত কম লাভ কৰোঁ মানে। কম লাভ কৰে মানে অকল আমাৰ তাতে পাব মৰিগাঁও ডিষ্ট্ৰিক্টত ইয়াতে পায় নে আপোনালোকে ক'ৰ পৰা আনে? সেইটো এইটো বাহিৰৰ হাঁহ। বাহিৰৰ হাঁহ পোৱালি মেডিচিন ফ্ৰী আৰু পোৱালি এটা হাঁহ 150 টকা লাভ হয়। আৰবি বুলি ক'লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ এখন এনেকুৱা এটা জেগালৈ যিটো জেগাত আপোনালোকে আচৰিত হৈ যাব। ইমান মোৰ পিছপিনে দেখা পাইছে হাঁহৰ কেনেকুৱা মাত উঠি আছে আৰু এইবিলাক হাঁহ দেখা পাইছে পূৰা হাঁহ আৰু হাঁহৰ এখন বিশাল এখন ফাৰ্ম দেখাবৰ কাৰণে আহিলোঁ। আৰু ইয়াৰ স্বত্বাধিকাৰী আছে আমাৰ লগতে আছে। তেওঁ সুধিম যে হাঁহবিলাক তেওঁ কেনেকৈ প্ৰতিপালন কৰে। আৰু দেখা পাইছে হাঁহ একদম চাৰিওপিনে হাঁহ দেখা পাইছে। হাঁহবিলাক চাওক কিমান হাঁহ। আৰু এই হাঁহবিলাক চৰিবৰ কাৰণে এটা ফিচাৰী এটা আছে, মোৰ পিছৰ পিনে আছে। আজি দেখাম মানে ফিচাৰীটো দেখাম আৰু হাঁহবিলাক দেখাম। হাঁহবিলাকৰ কেনেকৈ প্ৰতিপালন কৰে, যিহেতু ব্যৱসায় ভিত্তিক হয়। গতিকে বছৰি তেওঁলোকে কিমান ইয়াৰ পৰা উপাৰ্জন কৰে আৰু কেনেদৰে তেওঁলোকক পোহপাল দিয়ে সকলোখিনি দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চাই কেনেকুৱা পায় মন্তব্য জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে বুলি ভাবে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু এটা লাইক কৰিব। এই খাদ্যখিনি চাওক। হয়, এইটো হ'ল কি ভাণ্ডাৰী আপোনাৰ কালাৰ ভাণ্ডাৰী কালাৰ ৰাইচ দিয়ে। এইটো ফিনিচাৰ প্লেট আৰু এনেকুৱা কিমান মান আপুনি কিনি আনে ধৰক বছৰি কিমান মান লাগে? 10 দিনত আপোনাৰ এইটো 10 দিনলৈকে মই আপোনাৰ 10-15 দিনলৈকে পিচ এটা খুৱাওঁ, তাৰপৰা ষ্টাৰ্টাৰ, তাৰপৰা ফিনিচাৰ কাম, তাৰপৰা ডাইৰেক্ট প্লেট। 40 দিনৰ পৰা পাছৰ পৰা ডাইৰেক্ট প্লেটে খোৱা হয়। আচ্ছা, এই যিখিনি হাঁহ এই হাঁহখিনি কিমান দিন পোহাৰ পিছত ডাঙৰ হয় বাৰু? এইটো আপোনাৰ মোৰ 65-60 ডেজত আপোনাৰ এইটো মাৰ্কেটিং কৰি শেষে হৈ যায় মোটামুটি। 65 ডেজ হয়, গোটেই মাৰ্কেটিং কৰি ফাৰ্ম 65ত ফাৰ্ম খালী হৈ যায়। হয়। আৰু এবাৰ আপুনি গোটেইখিনি বিক্ৰী কৰি কিমান মান সৰ্বমুঠ কিমান মান পায়? মই মানে বহুত কম লাভ কৰোঁ মানে। কম লাভ কৰে। মোক মানে কম দিনত মানে চেল কৰোঁ মানে। মই মাল প্ৰডাকশ্যনটো বহুত বেছি কৰিব লাগে যে, চবকে দিব লাগে। মই মানে বেছি দামত মালটো নিবেচোঁ। আপোনাৰ বেপাৰী 950-1000 টকা পালে মই মানে বিক্ৰী কৰি দিওঁ। আপোনাৰ এইটো হাঁহত মই বেছি লাভ নকৰোঁ। এটা হাঁহত 100 টকা, 120-30 টকা বিক্ৰী কৰিলে গোটেইখিনি একেলগে বিক্ৰী কৰি দিয়ে। হয়, এইটো মোৰ আপোনাৰ ডিমাপুৰ যায়, কোহিমা যায়, আপোনাৰ এই শিৱসাগৰ, যোৰহাট, গোলাঘাট, এইটো গোটেই জেগাই যায় মানে। আৰু যদি হাঁহৰ কোনোবাই ব্যৱসায় কৰিব বিচাৰে তেতিয়াহ'লে এই হাঁহটো ক'ৰ পৰা আনিব লাগিব? মানে আমাৰ তাতে পাব মৰিগাঁও ডিষ্ট্ৰিক্টত ইয়াতে পায় নে আপোনালোকে ক'ৰ পৰা আনে? এইটো বাহিৰৰ হাঁহ। বাহিৰৰ হাঁহ ন? আপোনালোকে অৰ্ডাৰ কৰি লৈ আহে? হয়, আৰু ইয়াৰ পৰা যদি কোনোবাই ক্ষুদ্ৰ ব্যৱসায় কৰিব বিচাৰে ইয়াৰ পৰা লৈ যাব পাৰে পোৱালি। আৰু পোৱালি আপুনি যোৰা কেনেকৈ দিয়ে? এইটো এটা পোৱালি আপোনাৰ এতিয়া আজি এইটো আপোনাৰ 85 মান আছে। 85 মান যোৰা? 0 ডেজৰ পুৰা এটা পোৱালি 85। 85 আৰু সেই এটা পোৱালি ডাঙৰ কৰি আপোনাৰ গোটেইখিনি হৈ যাব। 350 এটা হাঁহ ৰেডি হৈ যায়। হয়। বাকী আপুনিতো 500 বিক্ৰী হয় আমাৰ ইয়াতে। এটা হাঁহ 150 টকা লাভ হয়। এটা হাঁহ 150 টকা লাভ। আপোনাৰ আকৌ 900 টকাটো বেচিব লাগিব, কাৰণ কিছু হাঁহ সৰু থাকে। এনেকৈ আৰু মানে যোৰা আপোনাৰ 120 টকা থাকিবই, 120-30 টকা থাকিবই এটা হাঁহ। তাৰমানে কোনোবাই যদি 10 যোৰা হাঁহ ইয়াৰ পৰা কিনি লৈ যায় মানে ক্ষুদ্ৰ হিচাপে মানে ব্যৱসায় কৰিবৰ কাৰণে, তেওঁ তাৰমানে লাভান্বিত হ'ব। ধৰ এযোৰাত 300 টকা এটা লাভ হ'ব, 300 টকা যদি ডাঙৰ কৰি বিক্ৰী কৰে। গতিকে ইয়াৰ পৰা লাভান্বিত হ'ব পৰা বহুত সুবিধা আছে। হাঁহখিনি আকৌ এবাৰ মই ওচৰৰ পৰা মই দেখুৱাই দিছোঁ। 3-4টা প্ৰজাতিৰ হাঁহ আছে। আৰু সুধিছিলোঁ যে কি প্ৰজাতি, কৈ দিছিলে ধুনীয়াকৈ। আৰু এই প্ৰজাতিবিলাক চাওক, 4টা প্ৰজাতিৰ হাঁহ আছে। বগা আৰু আমাৰ ক'লা আছে আৰু আমাৰ দেশীয়টো আছে আৰু এটা আছে মুগা আকৃতি এটা আছে। গতিকে এইবিলাক হাঁহ আৰু চাওক, তেওঁলোকে যিহেতু ব্যৱসায় ভিত্তিক কৰিছে বহুত ডাঙৰ, আৰু ইয়াৰ পৰা হ'লচেল কোনোবাই কিনি নি ঘৰতে পুহিব পাৰে। ধুনীয়া সুবিধা আছে। আৰু এইফালেও আছে, দেখা পাইছে এইফালে, আৰু দেখা পাইছে কি বঢ়িয়াকৈ চৰিবৰ কাৰণে সুবিধা আছে। গতিকে আজি ভিডিঅ'টো এইটোৱে আছিল। আৰু ভিডিঅ'টো চাই পেলাই আপুনি কেনেকুৱা অনুভৱ কৰিলে জনাব নাপাহৰিব কমেণ্টত। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেকুৱা ভিডিঅ' আৰু আগলৈ আহি আছে।